তো বন্ধুসকল মই নিজেই পুৰা আচৰিত হৈ গৈছোঁ। 24টা কণী দিছিলোঁ দেই। 24ৰ পৰা আপোনাৰ জাষ্ট খালি এটা কণী বেয়া হৈছে। এয়া চাব পাৰে, আপোনালোকে দেখাই দি আছে, এইটো চাই এইটো। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পট্টি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। বন্ধুসকল, ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কৈ দি আছোঁ যে মই যে লাগাতাৰ এই ইনকিউবেটৰ মেচিনৰ ভিডিঅ' এৰি আছোঁ, তো আপোনালোকে ব'ৰ নহ'ব, ঠিক আছে। তো একচুৱেলি কি হ'ল, এতিয়া যিটো বৰ্তমান মেচিনে আছে মোৰ ফাৰ্মত, পোৱালি ইমান নাই। পোৱালি অকল আপোনাৰ জাপানীজ গ্ৰেণ্ড পোৱালি কেইটামান আছে আৰু কেইটামান চিল্কি পোৱালি আছে, 7-8 পিছমান চিল্কি পোৱালি আছে। এইটো চিল্কি পোৱালি আছে 7-8 পিছমান। আৰু ইয়াতে আছে আপোনাৰ জাপানীজ গ্ৰেণ্ড পোৱালি, অলপ ডাঙৰ পোৱালি। তো এইখিনিয়ে আছে। আৰু টাৰ্কি পোৱালি আপোনাৰ 8 পিছৰ নিচিনা আছে। যদি কাৰোবাৰ লাগে তেতিয়াহ'লে ল'ব পাৰে। ভিডিঅ'ৰ স্ক্ৰীণত দেখা পাইছে আপোনালোকে টাৰ্কি পোৱালি, এইকেইটা পোৱালিয়ে আছে। আৰু বাকী টাৰ্কি পোৱালি বৰ্তমান নাই। আকৌ কেইদিনৰ ভিতৰত আকৌ ওলাব কেইটামান টাৰ্কি পোৱালি, তো আপোনালোকে তেতিয়া ল'ব পাৰিব। তো আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল, আপোনালোকক ধুনীয়াকৈ বুজাই কৈ দিম। তো বহুতে মোক সুধি আছিলে যে দাদা, আপোনাৰ পৰা হয়তো মেচিনটো আনিম, অনাৰ পিছত আমি কেনেকুৱাকৈ কণী বহাম, তাৰপিছত কেনেকুৱাকৈ ৰোটেট কৰিম বা কেনেকুৱা কি আপুনি ধুনীয়াকৈ জনাই দিব। তো মই যিহেতু কৈ আছোঁ যে মেচিনটো লোৱাৰ পিছত আপোনালোকৰ একোৱে কৰিব নালাগে, জাষ্ট খালি আপোনালোকে 24 আৱাৰ্ছৰ ভিতৰত কণীখিনি আপোনাৰ 3বাৰ বা 4বাৰ ৰোটেট কৰি দিব, মানে উল্টাই দিব কণীখিনি, এইটোৱে। আৰু বাকী কেনেকুৱাকৈ কি কৰিব লাগে মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। তো প্ৰথমতে যেতিয়া আপোনালোকে মেচিনটো লোৱাৰ পিছত এনেকুৱাকৈ ঢাকনটো খোলাৰ লগে লগে আপোনালোকে দেখা পাব যে 2টা ফেন ইউজ কৰিছোঁ আমি, AC ফেন। লগতে 2টা হোল্ডাৰ দি দিছোঁ। যদিও এটা হোল্ডাৰ নালাগে, এটা হোল্ডাৰ দিলেই হৈ যায়, তথাপিও মই বেকআপ হিচাপত এটা ৰাখিছোঁ, যাতে আপোনালোকৰ এটা বেয়া হৈ গ'লেও এটা চলে। 2টা ফেন ইউজ কৰিছোঁ, কাৰণটো হ'ল এটা ফেন দিলে হৈ যায়। 2টা দিছোঁ কাৰণটো এটা বাইচান্স যদি বেয়া হৈ যায় আপোনালোকে আৰু এটাৰে চলাব পাৰিব। তাৰপিছত ভিতৰত যিটো থাকে এইটো সেন্সাৰ, এইটো আপোনাৰ কণীৰ ওপৰতে থাকিব। এইটো যাতে কোনো মতেও যাতে এইটো বাহিৰত এনেকুৱা ওলাই নাথাকে। যদি বাহিৰত কিবা কাৰণত এনেকুৱা ওলাই যায় তেতিয়াহ'লে কণীৰ ভিতৰত চব মানে বেয়া হৈ যাব। আৰু এনেকুৱা 2টা প্লাগ থাকিব আপোনাৰ, এইটো যিটো হ'ল আপোনাৰ এডপ্টৰ, আৰু এইটো হ'ল আপোনাৰ ফেন আৰু বাল্বৰ কানেকশ্যন দিয়া। তো এই 2টা জাষ্ট খালি কাৰেণ্টৰ বোৰ্ডত লগাই দিব। মই ধুনীয়াকৈ দেখাই দি আছোঁ, মই যে কণী বহাইছোঁ তাতে মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। আৰু এইটো হ'ল মোৰ ডাঙৰ মেচিন। তো এইটোত এতিয়ালৈকে কণী ভৰোৱা নাই, ভৰাম ফেব্ৰুৱাৰীৰ লাষ্টৰ পিনে চাগে ভৰাম। কিন্তু এতিয়া অলপ ফাইনেন্সিয়েলভাৱে অলপ মানে দুৰ্বল হৈ আছোঁ, মানে একদম পইচা নাই। আৰু মোৰ লগত বহুত কিবা কিবিয়ে ঘটি আছে, কিনো ক'ম। আৰু বেলেগ ভিডিঅ'ত আপোনালোকে জনাই দিম কিহৰ কাৰণে মই ফাইনেন্সিয়েলভাৱে একদম পূৰা জুৰুলা হৈ পৰিছোঁ। সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত বা বেলেগ ভিডিঅ'ত মই জনাই দিম। তো এইটো মেচিন আপোনাৰ মোটামুটি 1200 পৰা 1500 কণী কেপাচিটি। এইটো মেচিনতে কণী দিম, সেই কণীৰ পৰাই পোৱালি ওলাব যেতিয়া আপোনালোকক দি থাকিম। তো আপোনালোকে জাষ্ট খালি এই সৰু ভাইটিটোক ছাপোৰ্ট কৰি যাওক, ঠিক আছে। তো এইটোৰ কাৰণে আকৌ ইনভাৰ্টাৰ লাগিব বা এটা খুন্দা লাগিব, যাতে কাৰেণ্ট গুচি গ'লেও যাতে ইনভাৰ্টাৰেৰে চলাব পাৰি। সেইটোৰ কাৰণে পইচা লাগিব, মিনিমাম আপোনাৰ 30,000 পৰা 35,000 টকা লাগি আছে, কিন্তু পইচা নাই। তো এয়া এইটোৱে মেচিন, মই কণী বহাইছোঁ। আজি চেক কৰিম, ইফালে লৈ আহা। আজিয়ে মই আপোনালোকক চেক কৰি মানে দেখাই দিম। তো প্ৰথমতে আপোনালোকক একদম পূৰা ধুনীয়াকৈ বুজাই কৈ দিম। তো এইটো 2টা হ'ল প্লাগ, যে দেখাই পাইছে আপোনালোকে বৰ্ডত লগাই দিছোঁ। এইটো হ'ল এডপ্টৰ আৰু এইটো হ'ল আপোনাৰ এই ফেন আৰু বাল্বৰ কানেকশ্যনৰ। এই 2টা এনেকুৱাকৈ বৰ্ডত লগাই দিব, কাৰেণ্টৰ বৰ্ডত লগোৱাৰ পিছত আপোনালোকে চাব যে একদম পূৰা চালু হৈ গৈছে। হৈ যোৱাৰ পিছত আপুনি যেতিয়া কণী বহাব, এতিয়া কৈ দিওঁ যে লোকেল কুকুৰা কণী এই মেচিনৰ পৰা ফুটি ওলাওঁতে লাগে আপোনাৰ 21 ডেইজ, 21 দিন। আৰু হাঁহৰ কণী হ'লে আপোনাৰ ফুটি ওলাওঁতে লাগে আপোনাৰ 28 ডেইজ, 28 দিন, ঠিক আছে। তাৰপিছত পোৱালি ওলাই যায়। কিন্তু যেতিয়া আপোনালোকে কণী বহাব, আপোনাৰ মিনিমাম 5 দিন বা ধৰি লওক 7 দিনলৈকে কণীটো 7 দিনীয়া বা 5 দিনীয়া কণী দিব আপোনালোকে। এতিয়া যিহেতু গৰম আহি আছে, এই গৰমত যদি আপোনালোকে 10 দিন বা 15 দিন ৰাখি তাৰপিছত মেচিনত দিয়ে,
কণী তেতিয়াহ'লে কণীখিনি চব বেয়া হৈ যাব। তো গৰমত আপোনালোকে মিনিমাম 5 দিন বা 7 দিনৰ ভিতৰতে আপুনি কণীখিনি বহাই দিব মেচিনত। বেছি দিন নাৰাখিব কণী, নহ'লে কণীৰ পৰা পোৱালি নোলায়। আৰু যেতিয়া এই মেচিনত কণী দিব তেতিয়া এটা কথা মনত ৰাখিব, সেইটো হ'ল কণীখিনি ফাৰ্টাইল কণী হ'ব লাগিব, মানে মতা পোৱা কণী হ'ব লাগিব। বুজি পাইছে না? 20 দিন বোলে যে কয় 20 দিন, সেইটো কণী হ'ব লাগিব। এতিয়া মেচিনটো লোৱাৰ পিছত যদি আপোনালোকে আনফাৰ্টাইল কণী দিয়ে, তাৰপিছত যদি কণীখিনি আধা আধি বেয়া হয়, তাৰপিছত মোক ধৰিলে নহ'ব যে দাদা আপোনাৰ পৰা মেচিন আনিছোঁ পোৱালি ওলোৱা নাই, আধা আধি কণী বেয়া হৈছে। সেইটো আপোনাৰ কণীখিনি চাই দিব আপোনালোকে। য'ত চাব যে য'ৰ পৰা আপুনি কণীটো কালেক্ট কৰিব, তাতে যদি মতা হাঁহ বা মতা কুকুৰা যদি বেছি থাকে, তাৰ পৰা কণীবিলাক কালেক্ট কৰিব। তেতিয়াহ'লে কণীৰ ভিতৰত পোৱালি হ'ব ধুনীয়াকৈ। ঠিক আছে? ফাৰ্টাইল কণী দিব, আনফাৰ্টাইল কণী দিলে কিন্তু পোৱালি নহয়। ঠিক আছে? তাৰপিছত আপোনালোকে কণী দিলে, দিয়াৰ পিছত আপোনালোকে 5 পৰা 6 দিন পিছত এনেকুৱাকৈ কেণ্ডেলিং কৰিব। মই দেখাই দি আছোঁ, মোবাইলটো দিয়া। তো এনেকুৱাকৈ আপোনালোকে ফ্লাছ লাইট জ্বলোৱাৰ পিছত আপোনালোকে এয়া এনেকুৱা ৰাতি হ'লে বেছি ধুনীয়াকৈ দেখা যাব। তো আপোনালোক একদম পূৰা ৰিয়েল দেখাই দি আছোঁ, একদম পূৰা ফেচ টু ফেচ। এয়া এনেকুৱাকৈ ধৰাৰ পিছত আপোনালোকে দেখা পাব যে ব্লাড জমা হৈ গৈছে। এইটো দেখা পাইছে না? এইটো ব্লাড আহি গৈছে কণীৰ ভিতৰত, এইটোত পোৱালি হৈছে। এনেকুৱাকৈ আপোনালোকে চেক কৰিব। তাৰপিছত এইটো চাই লওঁ, এইটোতো ব্লাড আহি গৈছে। ইয়া মই নিজে ইউজ কৰি আছোঁ মেচিনটো, আধা আধি কণীয়ে প্ৰায় আপোনাৰ ব্লাড আহি গৈছে। মই অলপ পিছতে চেক কৰিম, চেক কৰি আপোনালোকক দেখাই আছোঁ যে কেইটা বেয়া হৈছে কণী আৰু কেইটাত পোৱালি হৈছে। ঠিক আছে? তো কণীখিনি আপোনালোকে এনেকুৱা বহাই দিলে পিছত 5 পৰা 6 দিন পিছত আপোনালোকে চেক কৰিলে যিখিনি কণী পোৱালি হ'ব সেইখিনি কণী বহাই থ'ব, আৰু যিখিনিত কণী পোৱালি নহ'ব সেইখিনি আপোনালোকে খাই দিব। ঠিক আছে? এনেকুৱা বহালে তাৰপিছত আপোনালোকে 24 আৱাৰ্ছৰ ভিতৰত আপোনালোকে 3বাৰ বা 4বাৰ ঘূৰাই দিলে হ'ল। এনেকুৱাকৈ কণীখিনি ধুনীয়াকৈ এনেকুৱা লাৰি দিব, আৰু যদি পাৰে এনেকুৱাকৈ ঘূৰাই দিলেও কোনো কথা নাই। ঠিক আছে? যদি বেছি কণী থাকে এনেকুৱাকৈ একদম পূৰা ঘূৰাই দিব। ইয়াতে এটা কথা লক্ষ্য ৰাখিব, সেইটো হ'ল যাতে কণীটো পূৰাই ঘূৰে, এনেকুৱা যাতে পূৰাই ঘূৰে। আৰু যদি এক চাইড মানে ঘূৰি থাকে তেতিয়াহ'লে কিন্তু পোৱালি নহ'ব। এনেকুৱা মই যেনেকুৱা ইয়াৰ হাতেৰে লাৰি দিছোঁ, পূৰা কণীটোৱে কিন্তু আপোনাৰ ঘূৰা ঘূৰি কৰিছে, লৰিছে। তো এনেকুৱাকৈ ঘূৰাই দিব 24 আৱাৰ্ছৰ ভিতৰত। 6 ঘণ্টা মূৰে মূৰে আপোনালোকে এনেকুৱা টাইম ছেট কৰি ল'ব যে 6 ঘণ্টা মূৰে মূৰে কণীখিনি উল্টাই দিব। হৈ গ'ল? তাৰপিছত ইয়াতে এই বাল্বৰ তলত যে মই পানী ৰাখিছোঁ, এই পানীটো যাতে কোনোমতেও শুকাই নাযায়। পানীটো যেতিয়া দেখা পাব যে কমি আছে, তেতিয়া আপোনালোকে আকৌ পানী দি দিব। হৈ গ'ল? এইখিনিয়ে প্ৰচেছ। আৰু এইটো চেঞ্চৰটো যে এইটো এনেকুৱা কণীৰ ওপৰতে থাকিব, এইটো যাতে কোনোমতেও যাতে এইটো বাহিৰত ওলাই নাযায়। যদি বাহিৰত ওলাই যায় তেতিয়াহ'লে কণী চব বেয়া হৈ যাব। হ'ল? তাৰপিছত আপোনাৰ এই কণী যেতিয়া 19 দিন হৈ যাব, এই মেচিনত যেতিয়া 19 দিন থাকিব এই কণী, তাৰপিছত 19, 20, 21 দিনতো পোৱালি ওলাবই, আপোনালোকে চাবই পাৰিব। কিন্তু 19 দিন পিছত আপোনালোকে কণী লাৰিব নালাগে। আৰু আপোনাৰ লোকেল পাতিহাঁহৰ কণী যদি হয় তেতিয়াহ'লে আপোনালোকে 26 দিনৰ পিছত আৰু এনেকুৱা লাৰিব নালাগে কণী। ঠিক আছে? এনেকুৱাই থাকিব, যেনেকুৱা ভুৱা থাকিব কণী তেনেকুৱাই থাকিব, মানে এনেকুৱা লৰাই দিব নালাগে। ঠিক আছে? মনত ৰাখিব, লোকেল কুকুৰা হ'ল 19 দিন পিছত লাৰি দিব নালাগে, ঘূৰাই দিব নালাগে। আৰু লোকেল পাতিহাঁহৰ 26 দিন পিছত মানে ঘূৰাব নালাগে। 26 দিনলৈকে ঘূৰাই থাকিব কণী, আৰু লোকেল কুকুৰাটো 19 দিনলৈকে ঘূৰাই থাকিব। অ'কে? এইটোৱে হ'ল প্ৰচেছ। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে ফুল কনচেপ্টটো। এতিয়া মই আপোনালোকক লাষ্টত দেখাই দি আছোঁ যে কেইটাত মানে পোৱালি হৈছে। ইয়াতে 24টা কণী আছিলে, 24টা কণী দিছিলোঁ। এতিয়া কেইটাত পোৱালি হৈছে আৰু কেইটাত হোৱা নাই মই আপোনালোকক লাষ্টত দেখাই আছোঁ। কেণ্ডেলিং কৰি লওঁ আগতে। বন্ধুসকল, মই নিজেই পূৰা আচৰিত হৈ গৈছোঁ। 24টা কণী দিছিলোঁ দেই, 24ৰ পৰা আপোনাৰ জাষ্ট খালি এটা কণী বেয়া হৈছে। এয়া চাব পাৰে, আপোনালোকে দেখাই দি আছে, এইটো চাই, এইটোত পোৱালি হোৱা নাই। আৰু ইয়াৰ পৰা যিকেইটাতে চাব আপুনি চব পোৱালি হৈছে। এইটো তাৰপিছত এইটো মোৰ নিজৰে বিশ্বাস হোৱা নাই, বাপৰে, মানে গোটেইকেইটাত পোৱালি হৈছে। 24টা কণী দিছিলোঁ, মাত্ৰ এটা বেয়া হৈছে, আৰু 23টাতে এয়া পোৱালি হৈ গৈছে। তো এতিয়া আৰু আপোনালোকক কি ক'ম, তো যিকে নহওক আপোনালোকে একদম পূৰা বিশ্বাসত ল'ব পাৰে মেচিন। ঠিক আছে? আপোনালোকক একদম পূৰা প্ৰুফ দেখাই দিছোঁ, মানে একদম পূৰা আপোনালোকে
কেমেৰা সন্মুখত দেখাই পাইছে ডাইৰেক্ট আপোনালোকৰ সন্মুখতে আছে ইয়াতে লৈ আহা বিশ্বাস নহ'লে এই প্ৰতিটোতে আপোনাৰ পোৱালি হৈ গৈছে প্ৰতিটো কণীতে তো যিকে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ যদি আপোনালোকৰ লাগে এনেকুৱা মেচিন তেতিয়াহ'লে ল'ব পাৰে আৰু মই বুজাই কৈ দিছোঁ ধুনীয়াকৈ আপোনালোকে মোৰ পৰা মেচিনটো লোৱাৰ পিছত কেনেকুৱাকৈ কণী বহাব কেইদিনা কণী বহাব কিমান দিনৰ পিছত পোৱালি ওলায় তো গোটেইখিনি মই আপোনালোকক কৈ দিছোঁ তো আশা কৰোঁ আপোনালোকৰ আৰু একো ডাউট নাই তো যিকে নহওক ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আৰু যদি আপোনালোকে নতুনকৈ আহি আছে নতুনকৈ ভিডিঅ' চাই আছে মোৰ এই পল্ট্ৰি চেক্টৰৰ ভিডিঅ'বিলাক যদি নতুনকৈ চাই আছে চেনেলটো একদম পূৰা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি মোক ভাল পায় বা মোৰ ভিডিঅ'বিলাক ভাল পায় তো ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ জয় আই অসম।